তাহাঁতে মানে এপ্লিকেশ্যন হিচাপে ল'ব লাগিছে, নিবেদন হিচাপে। পাপাক সুধিলে, যোৱাকালি আহিলে তাহাঁতে, যোৱাকালি গুৱাহাটীত আহিলে, মই গুৱাহাটীত আছিলোঁ, মা গুৱাহাটীত আছিলে। তাৰপিছত মা ভাগৰ পৰা কথাবিলাক সুধিলে, সোধ-পোছ কৰিলে। তাৰপিছত আজি আপোনাৰ ৰাতিপুৱা মোৰ লগতে গুৱাহাটীৰ পৰা ইয়ালৈ নাজিৰালৈ আহি পিনি পাপাক সোধ-পোছ কৰিবলৈ আহিছে। সুধিছে যেনেকৈ মানে কেনেকৈ চিনি পাইছিলে সৌৰভক, বা কেতিয়াবা তাত আছিলে, তেনেকুৱা কি ক'ত কাম কৰিছিলে, কাজিয়া-চাজিয়া কিবাকিবি। কিন্তু তাহাঁতেও মানে এইটোৱে কথা, তাহাঁতৰ মতে যে বস্তুটো তাহাঁতৰ মতেহে দিব লাগে FIR-খন, মানে এপ্লিকেশ্যনখনতো। যে মানে 306 হয়, 302 আমি কৈছোঁ, কিন্তু তাহাঁতে কৈছে 306 হোৱাহেঁতেন একশ্যনটো ভালকৈ ল'ব পাৰিলেহেঁতেন। তোমালোকে FIR দুবাৰ দিছা নেকি? আমি FIR-খন দুবাৰ, আমি যেতিয়া প্ৰথমবাৰ তাত আমি যেতিয়া FIR-খন দিলোঁ, তাহাঁতেতো লোৱাই নাছিলে। তাৰপিছত যেতিয়া বডিটো অনাৰ পিছত যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা আহিলে, তাৰপিছত পবিত্ৰ মাৰ্ঘেৰিটাই এপ্লিকেশ্যনখন দিলে CM ছাৰলৈ। CM ছাৰে তাত এপ্লিকেশ্যন দিয়াৰ পিছতহে ইয়াৰ পৰা 0 FIR কৰি পিনি পুলিচ ষ্টেচনত, নাজিৰা পুলিচ ষ্টেচনৰ পৰা পঠিয়াই দিয়াৰ পিছতে তাহাঁতে ৰেজিষ্টাৰ কৰিছে। প্ৰথম FIR-খন তাহাঁতে ৰেজিষ্টাৰেই নকৰিলে আমাৰখন। নাই কৰা, এতিয়াও এৰেষ্ট কৰা নাই। ৰিমাণ্ডত 2 দিন থ'লে, প্ৰথম যোনদিনা মানে মই গৈছিলোঁ তাত, সেইটো আপোনাৰ মানে বাহিৰত থৈ দিছে। তোমালোকে যিখন গুজৰাটত প্ৰথম এজাহাৰ দিছিলা, সেইখন তেওঁলোকে একচেপ্ট নকৰিলে? নাই নকৰিলে, ৰেজিষ্টাৰেই নকৰিলে, এপ্লিকেশ্যন হিচাপে লৈ থৈ দিলে। এইখন আমি ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ, মোৰ ওচৰত ৰেকৰ্ডিং চব আছে। তাহাঁতে ক'লে যে এইখন তোমাকে কৈছেহে, তেনেকৈ আমি ল'ব নোৱাৰোঁ। ছেকেণ্ড FIR-খন তোমালোকে নাজিৰাৰ পৰা দিছা? নাজিৰাৰ পৰা দিছোঁ, হয়। ইয়াৰে পুলিচ ষ্টেচনৰ পৰা পঠিয়াই দিয়া হৈছে বাইপোষ্ট কৰি পিনি, 0 FIR বুলি কয়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সহায় কৰিছে? বহুত সহায় কৰিছে। তেওঁ এপ্লিকেশ্যন দিয়াৰ পিছতে তাহাঁতে একশ্যন লৈছে গুজৰাট পুলিচে। নাই সন্তুষ্ট মানে কি ক'ম দাদা, একো একশ্যনেই লোৱা নাই এতিয়াও লোৱা নাই। এতিয়াও মানে অকল সেই সোধ-পোছ কৰি থাকোঁতে গৈছে। তাক না কিবা ধৰিছে, না তাক কিবা কৈছে। তাক অকল মানে কৈছে যে আমি চকুত ৰাখিছোঁ, ক'তো তাক যাবলৈ নাই দিয়া, ওচৰতে আছেহি, ইমানে। हम घाटोड़िया पुलिस स्टेशन अहमदाबाद शहर से आए हैं। जो इंसिडेंट हुआ था उसका क्या हो रहा है स्टेटस? हाँ, इसमें क्या है कि पहला 11/6/2025 को अमौत नंबर 7/25 BNS कलम 194 मुजबना एक्सीडेंस वहीं पे दाखिल हुआ था। फिर नाजिरा पुलिस स्टेशन से 0 नंबर से हमारे यहाँ FIR आई, जो घाटोड़िया पुलिस स्टेशन गुना नंबर 151/2025 BNS कलम 103/5 मुजब का एक्सीडेंट दाखिल हुआ है। और वो मर्डर की तपास के हेतु हम गुजरात से यहाँ पे आए हैं और उनका परिवार का निवेदन लेने के लिए और तफ्तीश के हेतु हम गुजरात से आसाम में आए हुए हैं। जो इसका फैमिली है, जो लड़की का फैमिली है, वो लोग बोल रहे हैं कि जो लड़का था सौरभ, उसने मर्डर किया था। वो तो आपका इन्वेस्टिगेशन रिपोर्ट में अभी नहीं, अभी इन्वेस्टिगेशन चालू में है। जो भी होगा वो 103(1) दाखिल हो गया है BNS कलम, तो इस हिसाब से तपास चालू में है और तपास में जो भी निकलेगा वो कार्रवाई करेंगे। 302 नहीं, 302 IPC का था, मगर BNS में कलम 103/1 है। वो IPC का 302 था। उस हिसाब से वो FIR हो गई है और उसकी तपास चालू में है अभी। जो लड़का सौरभ, जो लड़का उनका आपको स्टेटमेंट दिया था? नहीं, हाँ, उसका स्टेटमेंट लिया है। क्या बोल रहे हैं? नहीं, वो बोल रहा है कि लड़की अपने आप, मेरे और उसके बीच झगड़ा हुआ था, मगर वो गैलरी में से नीचे ऐसे ही गिर गई है। अभी ये लड़का आप लोग का हिरासत में है, जेल में? नहीं, अभी नहीं, हिरासत में नहीं लिया है, अभी तपास चालू है। কালি গুজৰাট থানাৰ IC-জনে গুৱাহাটীৰ পৰা ফোন কৰিছে, যোৱাকালি ফোন কৰি ক'লে যে আপুনি ঘৰত আছেনে? মই আছোঁ, আমি ৰাতিপুৱা পামগৈ। এই শিৱালী কাশ্যপৰ হত্যাকাণ্ডৰ সংঘাতত আপোনাক সোধা পোছা কৰিম। ঠিক আছে, আহক। আজি আহি পালেহি, আহি পাই ৰাতিপুৱা এতিয়া মোক সুধিলে গোটেই কথাখিনি। মই যিখিনি ক'ব লাগে গোটেইখিনি কথা কৈছোঁ, আৰু এইটো সম্পূৰ্ণ হত্যাকাণ্ডই হয়। তেওঁলোকে মানে পাকে পকাৰে মোক মানে এইটো ছুইচাইড কৰিছে, তাই ছুইচাইড কৰিছে এনেকৈ কৈ আছে। কিন্তু মই কৈছোঁ নহয়, এইটো হত্যাকাণ্ড। আপোনালোকে যদি ছুইচাইড কৰিছে, কি কাৰণে হত্যাকাণ্ড ছুইচাইড কৰিছে সেইটো আপোনালোকে ইনভেষ্টিগেশ্যন কৰক। এৰেষ্ট কৰিলে তাই সুধিলোঁ, বোলে এতিয়া আমি ইনভেষ্টিগেশ্যনত আছোঁ, তাৰপিছতে এৰেষ্ট কৰিম যদি আমি প্ৰমাণ পাওঁ। কেছটো এতিয়া তেওঁলোকে ৰেজিষ্টাৰ কৰিলোঁ বুলি কৈছে, কেছ নম্বৰো দিছে, আৰু
103 ধাৰাত মানে তেওঁলোকে ৰেজিষ্টাৰ কৰিছে সেই সংক্ৰান্ততে মানে তাৰ পৰা আহি অসমলৈ আহি মই ইনভেষ্টিগেশ্যন কৰি গোটেই তথ্যখিনি লৈ তাত গৈ মানে নাজিৰা থানাতো যাব এতিয়া নাজিৰা থানাত চামিল কৰিব তাৰপিছত তেওঁলোকে তালৈ কিমান আশাবাদী সম্পূৰ্ণ সন্তুষ্ট নহয় তথাপি কিমান দূৰ আগবাঢ়ে চাই লওঁ নহ'লে পিছৰ পৰ্যায়ত বেলেগ ব্যৱস্থা লোৱা হ'ব বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে তেওঁলোকে কি কৰি আছোঁ বুলি কৈছে ল'ৰাটো এৰেষ্ট কৰিছে নেকি ল'ৰাটো এৰেষ্ট নাই কৰা এতিয়ালৈকে নজৰত ৰাখিছোঁ বুলি কৈছে যেতিয়া দৰকাৰ হয় তেতিয়াই মানে আহিব বুলি কৈছে সেইকাৰণে চাই লওঁ কিমান দেৰি কি কৰে নহ'লে পিছৰ পৰ্যায়ত আমি বেলেগ ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিম ভাবিছোঁ